ধলাইয়ে উপনির্বাচনের প্রার্থী ঠিক করবেন সাংসদ পরিমল শুক্লবৈদ্য। ধলাই বিধানসভার উপনির্বাচনের বিজেপি প্রার্থী পরিমল শুক্লবৈদ্যই ঠিক করবেন ধলাইয়ের উপনির্বাচনের প্রার্থী। বৃহস্পতিবার বিকেলে কাছাড়ের বরজালেঙ্গায় একটি সরকারি মডেল ডিগ্রি কলেজের ভূমি পূজন করে সংবাদ মাধ্যমের মুখোমুখি হয়ে কথা জানান মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। এদিন ৩৫ কোটি টাকা ব্যয় ধার্য করে সরকারি মডেল ডিগ্রি কলেজের ভূমি পূজন করেন তিনি। সংবাদ মাধ্যমের মুখোমুখি হয়ে কি জানিয়েছেন আসুন শুনে নি। করিমগঞ্জ থেকে সুস্মিতা দাসের প্রতিবেদন। তিনি আমাকেও জিজ্ঞেস করেছেন, সবাইকে জিজ্ঞেস করেছেন যে এখানে ছাত্রর অভাব হবে না তো। আমরা যে এখানে এক প্রত্যন্ত অঞ্চল আমাদের শ্রদ্ধার আসাম ইউনিভার্সিটির ভাইস চ্যান্সেলর আসাম ইউনিভার্সিটি আছে, কিন্তু আমার সৌভাগ্য হয়েছিল আপনার মন্ত্রিসভায় কাজ भाई सामने भाई सामने जाएगा सामने बाबा भाई अपनी एने करना करबी रे जैसा हो हमरे को लागे भगवान विष्णु मंगलम भाई सामने जाओ अपन सामने भाई सामने सामने करके सर हमरा के चांस सर आलो सर एक प्ले जाओ सर 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 एक प्ले जाओ क्या थैंक यू सर पंडित जी ठीक है सर पंडित जी पीछे एक बार बोले गणेश जी महाराज की जय, लक्ष्मी मैया की जय। परिदर्शन কৰি আছে এই ভাই ক্যামেরা পৰিদৰ্শন কৰি আছে পইচাৰ কোনো प्रॉब्लम नहीं गतिके पासখন আছে कॉन्ट्रैक्टर को कितना दिन में कर पाएगा। देखो इसमें पेमेंट को एकदम क्लीन पेमेंट, एक पैसा का कोई ये नहीं है कि उधर सीलिंग होना है, एकदम क्लीन। तो इसीलिए एकदम बढ़िया से 20 महीना में इसको कंप्लीट और अगले 2 महीना में लोगों को काम देखना चाहिए। किबा खुदिब लगे धलाई समष्टित बरजेलेंगा आमी शिलचरत जेतिया केबिनेट होइसिले ইয়াত আমি এখন নতুন কলেজ দিম বুলি ঘোষণা কৰিছিলোঁ। আজি তাৰ ভূমি পূজন হ'ল। 20 মাহৰ পৰা 24 মাহৰ ভিতৰত এই কলেজখনৰ নিৰ্মাণ আমি শেষ কৰিম আৰু দুটা ষ্ট্ৰীম সায়েন্স বা আৰ্টছ বা কমাৰ্চ দুটা ষ্ট্ৰীম আমি ইয়াতে আৰম্ভ কৰিম। ইয়াৰ লগতে ধলাইত আৰু কিছুমান কাম বাকী আছিল, দলং, ৰাস্তা, হস্পিটাল, এই গোটেইখিনি কাম কৰি দিয়াৰ মই প্ৰতিশ্ৰুতি দিছোঁ। আজি দেখিছোঁ আপুনি একেবাৰে ধলাইত কল্পতৰু হৈ আহিছে। ধলাই ৰাইজে এইবাৰ পৰিমল শুক্লবৈদ্য ডাঙৰীয়াক more than 60,000 ভোটৰ লিড দিছে। গতিকে ৰাইজৰ প্ৰতিটো আমাৰো দায়িত্ব আছে। আমাক ইমান মৰম কৰিলে আমিওতো অলপ অলপ মৰম ঘূৰাই দিব লাগিব। আচ্ছা, এটা কথা হৈছে যে শিলচৰ চহৰত দেখিছোঁ যে আজি কালি ৰাস্তা ঠিক হৈ আছে। ৰাস্তা ঠিক হোৱা নাই,
ৰাস্তা ঠিক হওঁতে 4 মাহ লাগিব এইটো ঠিক আছে টাপলি মাৰাটো বেলেগ কথা আমি আপোনাক ৰিকুৱেষ্ট কৰি আছোঁ এজন সাংবাদিক প্ৰশ্ন নাই ৰিকুৱেষ্ট কৰি আছোঁ এইটো আপুনি পাৰিব একমাত্ৰ যেটো শিলচৰৰ মানুহক যদি চলাৰ ব্যৱস্থাটো কৰি দিব পাৰে এটাই ৰাস্তা কেপিটেল পইণ্টৰ ৰাস্তাটোৱে খাৰাপ হৈ আছে মেডিকেল লোকেশ্যন ঠিক আছে এইটো এটাই ৰাস্তা না গতিকে ৰাস্তাটো আগামী 2-3 মাসৰ মধ্যে ঠিক হৈ যাবে কিন্তু এই যে গাঁতবিলাক আছে দেখা গৈছে ইমান দিন এইটো গাঁতবিলাকো মাৰি দিব এতিয়াও গাঁতবিলাকো মাৰি দিব ফ্লাডৰ সময়ত গাঁত মাৰি লাভ নাই তো কন্ট্ৰেক্টৰক আমি মিছা পইচা দি কি লাভ আছে এটু কথা আপোনালোকে বুজিব গুৱাহাটীটো ৰাস্তা আজিৰ গাঁত হৈ আছে কিন্তু মই এতিয়া মাৰা নাই পূজাৰ আগত মাৰি দিম এটো আমি অলপমান বুজিব লাগিব যে আমাক ৰাস্তা লাগে নে কন্ট্ৰেক্টৰক ধনী কৰিব লাগে যদি আগষ্ট জুলাই আগষ্টত গাঁত মাৰে ইনডাইৰেক্টলি কন্ট্ৰেক্টৰকে পইচা দিয়া হ'ব সেইকাৰণে প্ৰত্যেকবাৰে শিলচৰত পূজাৰ আগতে আমি ৰাস্তা ঠিক কৰি দিওঁ এইবাৰো পূজাৰ আগত ৰাস্তা ঠিক হৈ যাব ইমানে সিম্পল কথা আচ্ছা দলাই বাই ইলেকশন আই আছে বাই ইলেকশন বৰাক নদী নদীটো ৰেগুলাৰ ড্ৰেজিং চেন্ট্ৰেল গভৰ্ণমেণ্টে কৰি থাকে কিন্তু কিমান সাকসেস হয় ড্ৰেজিং তাক ধৰা টান কিন্তু আমাৰ এইবাৰটো কোনো বৰাকত মথাউৰি ভঙা নাই প্ৰবলেম হৈছে যিখিনি মানুহ ৰিভাৰ সাইডত থাকে কান্ট্রি সাইডত থকা মানুহৰটো এবাৰ পানী কটো হোৱা নাই পানী হৈছে ৰিভাৰ সাইডত থকা সেই মানুহখিনিৰ লগত কথা পাতিব লাগিব কিবা বেলেগ কথা চিন্তা কৰিব লাগিব স্যার আমি দেখিছো যে কৰিমগঞ্জ জিলাত এখন দলং আপুনি তাতে নিৰ্মাণ কৰাৰ কাৰণে আপুনি টকা বরাদ্দ কৰিছে কিন্তু এইটো হাফডাউন অৱস্থা আজি দিনত এইটো ভাঙি পৰি গৈছে মই চাই ল'ম কোন কি আছে মোক কোনেও কোৱা নাই আপুনি মোক নামটো দি দিব মই যে চেক কৰিম তাৰ কাম চলি আছে ইট উইল টেক টাইম সুপ্ৰিম কোৰ্টৰ পাৰমিশ্যন বিনা কতো খুলিব নোৱাৰে সো ইট উইল টেক এটলিষ্ট 6 to 7 years কাৰণ জু খুলিবৰ কাৰণে সুপ্ৰিম কোৰ্টৰ লেটেষ্ট অৰ্ডাৰ উইদাউট চিফ জাষ্টিছ পাৰমিশ্যন কোনেও খুলিব নোৱাৰে বড়া লম্বা ৰাস্তা আমি লাহে লাহে কৰি আছো এটো হৈ যাব স্যার দলাই বাই ইলেকশনটো লৈ বাই ইলেকশন তো ইলেকশন কমিশন দিব কিন্তু যেতিয়া ধলাইৰ প্ৰাৰ্থী পৰিমল ৰায় ঠিক কৰিব মানে পৰিমল ৰায় যাক দিয়ে এইটোৱে হ'ব 3.2 you say there is more than 12,60,000 beneficiary 15 সেপ্টেম্বৰৰ পৰা ইয়াৰ প্ৰসেস ষ্টাৰ্ট হ'ব নতুনকৈ 12,60,000 বেনিফিচিয়াৰী আমি ইনক্লুড কৰিম আমাৰ গোটেই অসমত ইয়াতে ড্ৰয়িং বনাৰ কাম চলি আছে কিন্তু শিলচৰৰ ফ্লাইঅভাৰটোত অসুবিধা আছে মানুহৰ লগত মিটিং হ'ব ড্ৰয়িংটো হোৱাৰ পিছত কাৰণ মানুহেতো মাটি এৰি নিদিব আৰু ওপৰত ফ্লাইঅভাৰ কৰিলে ঘৰত লাগি যায় সেইকাৰণে অকণমান আমি টেকনলজি বনাব দিছোঁ তেওঁলোকে ড্ৰয়িং বনাই আছে পূজাৰ পিছত আমি সিটিজেন মিটিং কৰি ড্ৰয়িংটো দেখুৱাম যদি মানুহে কয় যে ঠিক আছে এইটো কৰক আমি এইটো কৰিব পাৰিম